নমস্কাৰ বন্ধুসকল, আজিৰ আবেলিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউসকলক লৈ কৰিলে কেইবাটাও ঘোষণা। আহক আমি জানি লওঁ কৰিলে কি ঘোষণা। লাখপতি বাইদেউসকলৰ বাবে আহি গ'ল ভাল খবৰ। ষ্টাম্প শুল্ক নোহোৱাকৈ 10 লাখ টকা পৰ্যন্ত এতিয়া পাব ঋণ। ব্যক্তিগত ঋণ ল'লেও দিব নালাগে কোনো ধৰণৰ ষ্টাম্প শুল্ক। ASRLMৰ অন্তৰ্ভুক্ত আত্মসহায়ক গোটৰ মহিলাৰ বাবে এইটো এটা সুখবৰ। ৰাজ্যত আছে 9 লাখ লাখপতি বাইদেউ। এইসকলৰ বাইদেৱে ষ্টাম্প শুল্ক নিদিয়াকৈ ল'ব পাৰিব এতিয়া ব্যক্তিগত লোন। এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ অৰুণোদয় ধন নোসোমায় 3 আগষ্টত, তেনেহ'লে কৰিব পাৰিব অভিযোগ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা সুখবৰ। 3 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনিখন। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 3 আগষ্টৰ পৰা চৰকাৰী ধন। সাজু কৰক একাউণ্ট। যদি অৰুণোদয় আঁচনিক লৈ কিবা সমস্যাৰ সন্মুখীন হ'লে দিয়ক অভিযোগ। শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো সমষ্টিত নিযুক্তি দিয়া হ'ব অৰুণোদয়ৰ সহায়ক। বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। মাটি বাৰী ক্ৰয় আৰু বিক্ৰয়ক লৈ নতুন আইন ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ শীঘ্ৰেই আহিব নতুন আইন। মাটি ক্ৰয় বিক্ৰী কৰিলে পঞ্জীয়নটো এতিয়া বাধ্যতামূলক। এতিয়াৰে পৰা এগ্ৰিমেণ্টটো চেল কৰিলেও কৰিব লাগিব পঞ্জীয়ন। পাৱাৰ অফ এটৰ্নি ল'লেও কৰিব লাগিব পঞ্জীয়ন। সম্পূৰ্ণ দলিল কাগজ পত্ৰৰে ৰেজিষ্টাৰৰ ওচৰত গৈ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন এতিয়াৰ পৰা। এগ্ৰিমেণ্টটো চেল আৰু পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিষ্ট, বেংক গেৰাণ্টি সকলোবোৰ চৰকাৰৰ ওচৰত কৰিব লাগিব পঞ্জীয়ন। পঞ্জীয়ন কৰোঁতেও দিব লাগিব মাচুল। বিধানসভাত এই সন্দৰ্ভত উত্থাপন কৰা হ'ব নতুন আইন। মাটি বাৰী কাম কাজত অনিয়ম আঁতৰাবলৈ এই সিদ্ধান্ত কেবিনেটত বৃহৎ সিদ্ধান্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ শীঘ্ৰেই আহিব নতুন আইন আমাৰ অসমত। আৰু এটা বিশেষ খবৰ, আমাৰ বঙাইগাঁৱত এটা ৰহস্যজনক ঘটনা। ঘৰৰ ভিতৰতে হেলমেট পিন্ধি ৰক্ষা পোৱা নাই অসম আৰক্ষীয়ে। বঙাইগাঁৱত আচৰিত এটা ঘটনা। ঘৰৰ ভিতৰতে হেলমেট পিন্ধি ৰক্ষা পোৱা নাই এটা পৰিয়ালে। ঘৰৰ ভিতৰতে অদৃশ্য শক্তিয়ে দলিয়াই থাকে ঘৰৰ যেনিয়েই পায় তেনিয়েই দলিয়াই থাকে কাঁহী বাতি, তেল, নিমখৰ টেমা। ঘৰৰ ওপৰত উঠিও বিচাৰি নাই কোনে সংঘটিত কৰে এই কাণ্ড। অৱশেষত ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল। এই দৃশ্য দেখি আৰক্ষী হ'ল হতভম্ব। বঙাইগাঁও জিলাৰ কাকৈজানাৰ পুৱা ঠাকুৰাণীপাৰাত এই ঘটনাটো সংঘটিত হৈ আছে। সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। বহিষ্ঠ ৰাজ্যৰ প্ৰবঞ্চকেৰে ভৰি পৰিছে গুৱাহাটী মহানগৰখন। অসহায় মহিলাক সহায়ৰ নামত এইবাৰ প্ৰবঞ্চনাৰ জাল পাতিছে বহিষ্ঠ ৰাজ্যৰ প্ৰবঞ্চকে। বনস্মিতা দেৱী নামৰ মহিলাগৰাকীৰ পৰা লুটি দিলে কেইবা হাজাৰৰ টকা। মালিগাঁও ইকো বেংকৰ ATMৰ পৰা ধন উলিয়াবলৈ লওঁতে এই ঘটনাটো সংঘটিত হৈছে। বেংক বিষয় বুলি কৈ হিন্দীভাষী প্ৰবঞ্চকে বনস্মিতা দেৱীৰ পৰা লুটিলে 19,500 টকা। ইতিমধ্যে বনস্মিতাই কৰায়ত্ব কৰিছে প্ৰবঞ্চকৰ গেঙৰ এজনক। জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়াটো। বহিষ্ঠ ৰাজ্যৰ প্ৰবঞ্চকেৰে ভৰি পৰিছে আমাৰ গুৱাহাটী মহানগৰখন।